मैले साहित्यिक वाटिकामा नरमायाको तृष्णा नेपाली भाषाबाट असमिया भाषामा अनुवाद गरेको अनुवादक पशुपति खनाल, मूल लेखक यसका डिबी सुब्बा अर्थात् धननिर्दोष सुब्बा, उहाँको कथा नरमायाको तृष्णालाई असमिया भाषामा अनुवाद गरेको पहिलो खण्ड मैले यहाँहरूलाई सुनाइसकेँ। यसलाई मैले पढ्नको सुविधाको लागि 3वटा खण्डमा भाग गरेको छु। पहिलो खण्ड मैले सुनाएँ, अब द्वितीय भाग सुनाउन गइरहेको छु। মই নৰমায়া তৃষ্ণা গল্পখনিৰ দ্বিতীয় খণ্ডলৈ আহিছোঁ। মই আগতে মই কৈছিলোঁ ছিকিমৰ সাহিত্যিক ধননিৰ্দোষ সুব্বা অৰ্থাৎ ডিবি সুব্বা, তেখেতে লিখা নৰমায়াৰ তৃষ্ণা নামৰ গল্পটি মই নেপালী ভাষাৰ পৰা অসমীয়া ভাষালৈ অনুবাদ কৰিছোঁ। আহকচোন এই অনুবাদৰ দ্বিতীয় খণ্ডত প্ৰৱেশ কৰোঁ। দ্বিতীয় খণ্ড। জীয়েকৰ কথা শুনি মাকে ক'লে, বস্তিত গাঁৱৰে অকৰা ল'ৰা, তাই বয়স 19-20 বছৰে হৈছে। তাই বৌদ্ধিক বিকাশ ঘটা নাই, ভাল বেয়া সি একো নাজানে। প্ৰায় সি উলংগ হৈ থাকে। তাক দেখিলে জোকাব নালাগে। যোৱা 2টা বছৰ নৰমায়াৰ দেউতাকে আদা খেতি কৰি বহুত টকা পালে। নৰমায়ে কুকুৰা বেচি কিছু পইচা গোটালে। সেই পইচাৰে নৰমায়া শুকুৰবৰীয়া হাটৰ পৰা তাইৰ প্ৰয়োজনীয় বস্তু কিছু কিনি আনিলে। মাকেও মাঘত মেলা চাবলৈ গৈ ভাল কাণফুলি এযোৰ কিনি আনিছিল। সেইযোৰ কিন্তু নৰমায়ে পচন্দ নকৰিলে। নৰমায়া গাঁৱৰ ল'ৰা শ্যাম বাহাদুৰক ভাল পায়, কিন্তু ভালপোৱাটো কি তাই অনুভৱ কৰিব নোৱাৰে। দেউতাকে তাইৰ প্ৰয়োজনীয় সকলো বস্তু যোগাৰ কৰি দিয়ে। পিছতো তাই যেন পাবলগীয়া আৰু কিবা এটা পোৱা নাই। তাকে ভাবি তাই কেতিয়াবা চঞ্চল হৈ পৰে। নিজৰ মাক, দেউতাক, ককাই, ভাই মৰমতকৈ আৰু যেন কাৰোবাৰ বেলেগ মৰম থাকিব পাৰে, সেইটো তাই আজিকালি অনুভৱ কৰিবলৈ লৈছে। শ্যাম বাহাদুৰক তাই কিয় ভাল পাবলৈ লৈছে, সেইটো এতিয়াও লাহে লাহে অনুভৱ কৰি আহিছে। শ্যাম বাহাদুৰক তাই এতিয়া হৃদয়ৰ দেৱতা হিচাপে স্থান দিছে। তাই ভাবে যোগ্য ভোগ্য বসুন্ধৰা। বিবাহৰ 100 ভাগৰ 80 ভাগেই ভোগ কামনা বাসনা কাম তৃপ্তিৰ বাবেহে। তথাপিও ভোগ লাগিলে বুলিয়েই যধে মধে খাই পেট ভৰাব নোৱাৰি। আজিকালি তাইক বহুতে অনুকৰণ কৰে। তাইৰ চেহেৰাটো চাই তৃপ্তি লাভ কৰে। তাইক ভাল পাবলৈ বিচাৰে। নৰমায়াৰ অন্তৰাত্মাক শ্যাম বাহাদুৰৰ বাদে আন কাকো পাবলৈ নিবিচাৰে। তাই বৈবাহিক জীৱন শ্যাম বাহাদুৰৰ লগত কেনেকৈ ঘটাব সেইটোহে কল্পনা কৰে। এদিন তাই লাজ কাটি কৰি শ্যাম বাহাদুৰক ক'লে। কথা শুনি শ্যাম বাহাদুৰ স্বৰ্গটুকি পোৱা যেন হ'ল আৰু অতি আনন্দ মনেৰে তাইক কথাত সন্মতি জনালে। তাইক মাকৰ আগত কথাষাৰ ক'বলৈও পৰামৰ্শ জনালে। সেই মুহূৰ্তত তাইৰ অন্তৰখন কেনেকুৱা লাগিছিল কেৱল তাইয়ে উপলব্ধি কৰিব পাৰিছিল। ৰাতি বিচনাত পৰি থাকোঁতে ভাবে, তাই যেন ৰাতিয়ে শ্যাম বাহাদুৰৰ ওচৰলৈ গুচি যাম। এদিন নৰমায়ে দেউতাক নথকা সুবিধা লৈ মাকক তাই শ্যাম বাহাদুৰক ভালপোৱা কথাটো সাদৰি কৰিলে আৰু শ্যাম বাহাদুৰৰ লগত বিয়া সোমোৱাৰ কথাটো যে তাইৰ ফালৰ পৰা খাটাং কৰিছে, এই কথাও মাকক ক'লে। মাকে নৰমায়াৰ কথা শুনি একো নক'লে।
বহু দেৰিৰ মূৰত মাকে বেজাৰ মনেৰে জীয়েকক ক'লে, আমি ভাবিছিলোঁ কোনোবা ভাল ল'ৰা এটা ঘৰ জোৱাই কৰি ল'ম। তোৰ বাহিৰে আগলৈ পিছলৈ আমাৰ আৰু কোনো নাই। আমাৰ আশাত তই চেঁচা পানী ঢালিলি। চেম বাহাদুৰ পঢ়া শুনা ল'ৰা, সি কেতিয়াও আমাৰ ঘৰলৈ জোৱাই নহয়। তাৰ দেউতাকে ইমান টকা খৰচ কৰি পৰাই আমাৰ ঘৰ জোৱাই হ'বলৈ নিদিয়ে। আজিৰ পৰা ভাবিছোঁ আমাৰ আৰু কোনো নাই। খাল এটি খান্দি তাই আমাক পুতি থৈ যাব। ধন্যবাদ।